হেল্ল' ফ্ৰেণ্ডছ, আজি পুনৰ এটা সৰু ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। ইংৰাজী ভাষাত এটা শব্দ আছে কেছ আৰু এটা আছে কেছ। CASH কেছ, কেছ মানে হ'ল নগদ টকা, আৰু CASE কেছ, কেছ মানে হ'ল যিকোনো সৰু ঘটনা বা ফেক্ট বা হেপেনিং বা আইনৰ ক্ষেত্ৰত এই আমাৰ কেছ দিয়া যিটো কয় সেইটো এটা কেছ আৰু এটা কেছ। আৰু আপোনাৰ তিনিটা শব্দ আছে যিকেইটা অকণমান খেলি মেলি লগাই কওঁতে, থ্ৰু আৰু থৰ'। থ্ৰ' হ'ল THROW, থ্ৰ'। ইট ইজ এ ভাৰ্ব, এইটো মানে বুজায় আপোনাৰ যিকোনো বস্তুত দলিওৱা। এটা হ'ল থ্ৰু, THROUGH, থ্ৰু মানে হ'ল দিছ ইজ এ প্ৰেপজিশ্যন। থ্ৰু মানে কিহবাৰ জৰিয়তে বা কিহবা এটা শেষত বা যেনে আই এম গয়িং থ্ৰু দ্য বুক, মই কিতাপখন পঢ়ি আছোঁ, এনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ হয়। আৰু এটা হ'ল থৰ', THOROUGH, থৰ' মানে হ'ল খুটি নাটি মাৰি, যেনে আমাৰ কয় কিতাপখন থৰলি পঢ়িবা দেই, মানে খুটি নাটি মাৰি একো নেৰাকে পঢ়া, থৰ'। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। থেংক ইউ।